আপোনালোকেও চাই লওক চবকে বাইটো দি থৈ যোৱা বাই বাই আৰু এইটো আচাৰো লৈ লৈছে আমৰ আচাৰ মই বনাই থোৱা আমৰ আচাৰটো খাই শেষ কৰিলে নমস্কাৰ মই লখিমীয়ে আপোনালোক সকলোকে মোৰ অন্য এটি নতুন ব্লগৰ মাজলৈ স্বাগতম জনাইছোঁ আজি এতিয়া মাহঁতে যাবলৈ ওলাইছিলে কিন্তু একদম জোৰ কৰি ৰখাৰ কাৰণে মাহঁত থাকিলে কাইলৈ যাবগৈ আৰু টিকেট কনফাৰ্ম কৰি থৈছে কালিও টিকেট কনফাৰ্ম হৈয়ে আছিলে মানে কিন্তু টিকেট কেঞ্চেল কৰোৱালো আজি মাহত থাকিলে সেইকাৰণে মনটো ভাল লাগি আছে ব্লগটো আজি একদম দেৰিকৈ ষ্টাৰ্ট কৰিছোঁ মানে এতিয়া দুপৰীয়া মই ভাত বনাই আছোঁ ভণ্টিয়ে শাক পাচলি কিবা কিবি কাটি দিলে এতিয়া আৰু সিফালে শাক পাচলি কাটিবলৈ দুইজনীয়ে লৈ লৈছোঁ আৰু আজি ইমান বেছি গৰম লাগিছে মানে তথাপিতো এতিয়া দুপৰীয়া সময়ত মানে চাহ খাব মন গৈছে সেইটো কাৰণে চাহ একাপ বনাই লৈ বোলো দুইজনীয়ে চাহ খাই আৰু চব্জি কাটিম বাকী মাজনী আৰু বেটাও আহিলে স্কুলৰ পৰা দুইটাৰ আজি এক্সাম আছিলে নহয় মাহঁতে পাপাহঁতে শুই আছে এয়া আজি বনাম জহা কোমোৰা এয়া এতিয়া কাটিব লৈছোঁ হৈ গ'ল চাহ হা নাই দিয়া চাহপাত বেছি আদা সেই খুন্দি থোৱা আদা দিলোঁ সেইটো কাৰণে সেনেকুৱা হৈছে কালাৰটো চেনি নাই দিয়া মই চেনি নিদিয়া লাল চাহ বনাইছোঁ আজি ৰাতিপুৱা কালি ৰাতিয়ে বাৰু ৰখাইছিলোঁ কিন্তু ৰাতিপুৱাহে মানে টিকেট কেঞ্চেল কৰিছে এতিয়া আকৌ সেই একেখন গাড়ীতে মানে কাইলৈ ল'লে কাইলৈ যাবগৈ আৰু কাইলৈ নৰখাওঁ কি হ'ল কি হ'ল আমাৰ ঘৰলৈ অহাটো নিজৰ মৰ্জি মানে কিন্তু ইয়াৰ পৰা যোৱাটো আমাৰ মৰ্জি মই পঠিয়ালেহে যাবলৈ পাবা মামীয়ে কি কয় হেৰি মোৰ মায়ে কয় বোলে মোৰ একো আপত্তি নাই পাপা আৰু ফুল থাকে যদি মানে ভণ্টি থাকে যদি তেতিয়া আৰু মানে থাকিম ৰাতিপুৱা পাপায়ো ক'লে হ'ব দে আজি থাকোঁ সেইকাৰণে এতিয়া ৰাখিলোঁ তাই একদম যাবলৈ আজি উৎপাত ইফালে 3টা বছৰৰ মূৰত আহিছে 3 বছৰৰ মূৰত আহি বায়েকৰ ঘৰত এসপ্তাহ হোৱাই নাই আকৌ হ'ল নে এসপ্তাহ হ'ল নি মই পাহৰিলোৱে এসপ্তাহ যেন লগাই নাই আকৌ ঘূৰি ফুৰোঁতে গ'ল দেখোন এইকেইদিনা ইফালে গৈছোঁ সিফালে গৈছোঁ ফুৰিবলৈ ভালকৈ বহি কথা পতাই হোৱা নাই এসপ্তাহ যেন লগাই নাই সেইকাৰণে গম পোৱা নাই আকৌ কেতিয়া আহিবগৈ ঠিকনা নাই আকৌ আৰু 3টা বছৰ মূৰত আহিব নি আৰু 5 বছৰ মূৰত একেবাৰে ডাবুল হোৱা কথা চিন্তা কৰা নাই এতিয়ালৈকে তাই পঢ়িব লাগে সেইটো কাৰণে মানে খুব কম আহে ফুৰিবলৈ পঢ়া শেষ হোৱা নাই যে পঢ়া মানে বাকীবোৰ শেষ হ'ল তাই হেৰি এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে যে হেৰিয়ৰ জবৰ কাৰণে সেইটো কাৰণে মানে আহিব নোৱাৰে চাকৰি কৰিলে আমাৰো লাভ হ'ব সেইকাৰণে ন এতিয়া ভালকৈ পঢ়া আমাৰ লাভ নহয় একো নিদিয়া দেখিছে চাকৰি নেপাওঁতেই নিদিওঁ বুলি ক'লেই এতিয়া চাকৰি পোৱাৰ পিছততো আৰু কনজুচ হ'ব মই জানো নহয় মহা কনজুচ হ'বা যেতিয়া নিজে ইনকাম কৰিবা মই জানো নহয় হয় নহয় কোৱা তেতিয়া মই হেৰি কৰিম বস্তু চাই কেনে লিংকটো দিম এইটো লিংকটো মই দি দিছোঁ এইটো অৰ্ডাৰ দিয়া পে'মেণ্টটো কৰি দিয়া দালি পকৰা বনাম ইয়াতে গুলি লৈছোঁ মচুৰ দালি আৰু নহৰু দি মই পিচি লৈছিলোঁ তাৰপিছতে ইয়াতে নিমখ আৰু হালধি পিঁয়াজ তেনেকৈ দিছোঁ জ্বলা নাই দিয়া অকণমান ইয়াতে পিঠাগুড়ি মিক্স কৰি দিছোঁ এইফালে বনাই আছোঁ মই দালি টেঙা দালি বনাইছোঁ হৈ গ'ল এখন কেৰাহীতে তেল আছিলে সেইকাৰণে এইখনতে এয়া দি দিছোঁ এইফালে চব্জি বনালোঁ চব্জিখিনিও হৈ গ'ল তুমি আহিব লাগিব কাশ্মীৰলৈ যাব পেহেলগাম কাশ্মীৰ যাম দিয়া মাউণ্ট ফুজি যাম তুমি মাউণ্ট ফুজি যোৱা কথা কৈছিলা মাউণ্ট ফুজি যাম দিয়া আৰু কিবা খিনি ভৰালো আমাৰ দোকানৰ কাপোৰখিনি ভৰালো বাই মেলি চব ৰেডি হ'লো কি হ'ল প্লাষ্টিকখন দিছে নেকি মটৰখন দিলে নাজানিব বোলো আকৌ আহিম মোৰ ওচৰত 3 পেকেট আছে লাগিব কোনোবা পেকেট আছে
দেই চোনাজনী আৰু ডাঙৰ হ'লগৈ একদম মৰম কৰোঁতে কৰোঁতে বুঢ়ীজনী তুমি বুজিছা তুমি মোক কেনেকৈ কৰ বুঢ়ীজনী কোচত ল'বলৈ সোমাইছে নি গা ধোৱা বা গাড়ীত কোনে কোচত উঠাই আনিছিলে মোক জন্ম হোৱা গোপিনী সকামৰ কথা কৈছে আকৌ ইটো অঁ বছৰ গোপিনী সকাম পাতিম দিয়নি নামঘৰতে এপাক গৈয়ে পাতিম নহয় নামঘৰত পাতি গ'ল আমাৰ ঘৰত পাতিম ল'ৰাটোৰ কাৰণে হয় সেইটো সেইকাৰণে গৈ ল'ব আকৌ হেলমেট চাপি দিলোঁ হেলমেট এটা আজি হৈছে নেক্সট ডে মৰ্ণিং মাহঁতে যাবলৈ ওলাই আহিছে এতিয়া 10টা বজাত মানে খানাপাৰাত উঠাবগৈ লাগিব তেওঁলোকক গাড়ী খানাপাৰাতে উঠিম বুলি ক'লে নহ'লে বৈশিষ্ট্যত উঠা কথা আছিলে কিন্তু এতিয়া বৈশিষ্ট্যত 9টা বজাতে পাবহিয়ে 9টা এতিয়া ঘৰতে বাজিলেই মানে মই ভাত বনালোঁ ভাত বনাই মাহঁতক খাবলৈ দি থৈ আহিছোঁ আৰু ময়ো ওলাইছোঁ ময়ো যাম থ'বলৈ মাহঁতক আৰু এতিয়া মানে বেটাৰ পৰীক্ষা আছিলে তাক পঠিয়ালোঁ মাজনী পৰীক্ষা নাই তাই আছে ঘৰতে তাইক কৈছোঁ আৰু বিচনাখন ঠিক কৰিবলৈ কাম ঘৰত তেনেকৈ একো হোৱাই নাই আহিহে মই কৰিমহি মানে বিচনা পাতি বোলো তুমি অকণমান ঠিক কৰি থ'বা আহি বাকীখিনি মই কৰিমহি আৰু এইফালে মেচিন লগাই আছোঁ মেচিনটোৰ মানে শব্দ হৈ আছে দেই এতিয়া ওলাই এয়া ল'লোঁ আগবঢ়াই থৈ আহোঁগৈ ইমানকেইদিন থাকিলে তাকে এতিয়া যাবৰ সময়ত বোলো ময়ো যাওঁ গাড়ীখনতে পটককৈ বেগ চেগ লৈ লৈছোঁ আৰু মাহঁতে ভাত খাই আছে দেখামগৈ বলক লাইটবোৰ বন্ধ কৰি থৈ যাওঁ বেয়া লাগে যাবৰ সময়ত সেইকাৰণে একেবাৰে বাছ ষ্টপলৈকে যাওঁ বুলি কৈছোঁ মানে আকৌ কেতিয়া আহি ডাইনিঙত বহি খাবহি আৰু এই আহিম নহয় আহিয়ে থাকিম গৈয়ে থাকিম তই মন বেয়া নকৰিবি মন বেয়া আহিছোঁৱে ইমান আহিয়ে আছোঁ গৈয়ে আছোঁ এতিয়া একো সমস্যাও নাই ল'ৰা ছোৱালী ডাঙৰ হ'ল আৰু সিহঁতক পঢ়া ভালকৈ ফুল তুমি ভিডিঅ'তে চুক্তিবদ্ধ হৈ লোৱা যে মই আকৌ কিমান তাৰিখে আহিম ওলাই ৰেডি বাই বাই আকৌ কেতিয়া লগ পাম মই গ'লে মানে লগ পাম আৰু নহ'লে এই কেতিয়া আহিব ঠিকনা নাই আপোনালোকেও চাই লওক চবকে বাইটো দি থৈ যোৱা বাই বাই মানে ঘৰলৈ চাওঁ জুলাইত যদি পাৰোঁ যাম যদি গৰম বেছি নহয় চাই লওঁ আৰু সকলোবিলাক যদি ছুটি পাই ঘৰলৈ দুদিনমানৰ কাৰণে যাম যদিহে আৰু একোফালে নিমিলে তেনেহ'লে নাযাম আৰু ঘৰলৈ কি কৰোঁ একো মানে হেৰি নাই কৰা ডিচাইড কৰা নাই হা যাবও পাৰোঁ নাযাব নহ'লে নৱেম্বৰততো এনেও যামেই নৱেম্বৰত ঠাণ্ডা হয় অলপমান আৰু তেতিয়া যাম ঘৰলৈ যাবা চুলিখিনি বান্ধি ল'বা নেকি আহা হেৰি গাড়ী উলিয়ালে নাই উলিওৱা তুমি চুলিখিনি ফনিয়ালৈ আহা মই বাহিৰলৈ যাওঁ আৰু এইটো আচাৰটো তাই ফুল ৰাতিপুৱাৰ পৰা কিমানৰ পৰা বান্ধিলা সেইখিনি ফুল লগাবলৈ চাগে 10টামান টাবেই লাগিব তাই মোৰ পৰা গোটেই ফুল লৈছে এগালমান 99 পৰা ক'ত আছে সেইখন শিৱসাগৰত চামগুৰিত চামগুৰি 99 কি এটা টাবত 99কৈ যিয়ে নোলোৱা নেকি অঁ এগালমান ফুল ৰুবলৈ লৈছে আৰু এইটো আচাৰো লৈ লৈছে আমৰ আচাৰ মই বনাই থোৱা আমৰ আচাৰটো খাই শেষ কৰিলে এতিয়া আকৌ নতুনকৈ বনোৱা আমৰ আচাৰ লৈ লৈছে অঁ চিপছ কাৰণে গোটেইটো আমৰ আচাৰ খাই শেষ কৰিলে মই বনাই থৈ দিছোঁ অৱশ্যে তোমালোকে আহি খাবলৈ কিনো মাহীয়েকৰ লগত লাগি থাকে এইবোৰ মানে মাহী ভাগিনৰ মৰম তুমি বিচনাখন ঠিক কৰিবা দেই ধুনীয়াকৈ মা পাপাহঁত আহোঁতে মানে আছিলে তেওঁলোকৰ বেগ 3টা আৰু এতিয়া যাবৰ সময়ত এগালমান বেগ ওলালে কাৰণ ফেঞ্চি বজাৰৰ পৰা দোকানৰ কাৰণে অলপমান বস্তু লৈ লৈছে যে সেইখিনি মানে ভৰাওঁতে বেগ বহুতখিনি হৈ গ'লগৈ এতিয়া এইবিলাক ভৰাই লৈছে বুলি আপুনি কান্দি থাকিব
মা পাপাহঁত যোৱাৰ যিখিনি সময় এই সময়খিনিত বহুত বেছি দুখ লাগে। মই যিমান পাৰোঁ দুখটো নেদেখাবলৈকে চেষ্টা কৰোঁ, কাৰণ মই বেছি দুখ কৰা দেখিলে মাহঁতৰ আৰু বেছি বেয়া লাগিব বুলি। আৰু আগতে যদিও সঘনে আহিছিলে, এতিয়া আজিকালি কি হয় কেতিয়া আহিবগৈ আকৌ ঠিকনা নাই মানে, কাৰণ পাপা চাকৰিৰ পৰা যেতিয়া ৰিটায়াৰ হোৱাৰ পিছত মানে দোকান এখন দি ল'লে, আৰু দোকানখন দিয়াৰ পিছৰ পৰা মানে পাপা মাহঁতে সময়টো আজিকালি অকণমান কম পায় আহিবলৈ। জিমৰ পৰা এই জাষ্ট আহি পালোহি। মানে মই 25 দিনমানৰ পাছতহে জিমলৈ গৈছোঁ। জিমলৈ যোৱা নাছিলোঁ ইহঁতৰ এক্সাম হৈ থকাৰ কাৰণে, আৰু মানে বেটাৰ ভাগৰ এদিন আছে এক্সাম আৰু মাজনীৰ 2 দিন আছে। কাইলৈ যিহেতু ছানডে, সেইটো কাৰণে মানে মই বোলো আজি কৰিবলৈ ষ্টাৰ্ট কৰি দিওঁ। আৰু মানে মাহঁতে অহাৰ কাৰণে 1 সপ্তাহ 10 দিন মই এক্সাৰচাইজ একেবাৰে কৰাই নাই। একদম গাটো ভাৰী ভাৰী লাগি আছিলে, সেইকাৰণে আজি গ'লোঁ এক্সাৰচাইজ কৰিলোঁ। কালি একো ভিডিঅ' নকৰিলোঁ আৰু মানে মাহঁতক থৈ আহি ঘৰ আহি পোৱাৰ পিছত মানে ঘৰখন ইমানেই মানে বেয়া লাগিছে আৰু কি ক'ম আৰু মানে এতিয়া মই কৈ বুজাবই নোৱাৰিম চাগে। আহি পালোঁ, আহি পাই আগফালৰ যোনটো ৰুমত মাহঁতক মানে শুব মেলিব দিছিলোঁ আমাৰ ড্ৰয়িং ৰুমৰ, সেইটো ৰুমত মানে সোমাবলেই পৰা নাই। সেইটো ৰুমৰ ফালে মানে মই যোৱাই নাছিলোঁ। তাৰপিছতে এইটো ৰুমলৈ আহিলেও মানে মাহঁতে ইয়াতে আছিলে যে, এইটো ৰুমলৈ আহিলেও মানে মনটো বেয়া। আহি মই প্ৰায় 1 ঘণ্টামান চাগে আমাৰ ৰুমতে আছোঁ। তাৰপিছতে ভাত বনাব আহিলোঁ, ভাত বনালোঁ আৰু মানে কিবা কিবি যি টি বনাইছোঁ আৰু কালি মানে একেবাৰে চিম্পুলকৈ বনাই তাৰপৰা খাবও মন নগ'ল। মানে ইহঁতি দুইটাই খালে। আমিতোতো কালি 4টা বজাত ভাত খাইছোঁ জানেনে। একদম 4টা বজাত মানে ভাত অকণমান এওঁ ক'লে বোলে বাতি এটাতে অকণমান আনা, খাবই মন যোৱা নাই মানে এনেকুৱা হৈ গৈছে। ঘৰখন একদম ঠাণ্ডা একেবাৰে, মানে ইমানেই মনটো বেয়া লাগিছে নহয় আমাৰ মানে চবৰে। মাও শুই আছে তেতিয়াৰে পৰা, মায়ো 4টামান বজাতহে ভাত খাইছে কালি। মানে ইমানেই মানে ঘৰখনত একদম মানে বহুত বেয়া লাগি আছে আৰু ইমানকেইদিন থাকিলে, তাৰপিছতে গ'ল, আকৌ এতিয়া গ'লহে, আকৌ কেতিয়াবা আহিব সেনেকুৱাও মানে হৈছে। সময় পালেহে আকৌ আহিব, মানে বহুত বেয়া লাগি থাকিলে। সেইকাৰণে কালি আকৌ মই ব্লগটো মানে কণ্টিনিউ নকৰিলোঁ আৰু আজি এতিয়া ইভিনিঙত মানে জিমলৈ গ'লোঁ। অকণমান বোলো এক্সাৰচাইজ কৰিবলৈ আকৌ ষ্টাৰ্ট কৰি দিওঁ, নহ'লে মানে সদায় মই ৰেগুলাৰ এক্সাৰচাইজ কৰি থকা যে, মই এদিন নকৰিলে মোৰ মানে কি ক'ম এতিয়া, মোৰ মানে ভাল নালাগে, মোৰ একদম মনটো কিবা বেয়া লাগি থাকে সেনেকুৱা ধৰণৰ। আৰু এতিয়া অকণমান আজি কাৰ্ডিঅ' ষ্টাৰ্ট কৰিছোঁ, চাগে মানডেৰ পৰা আকৌ মানে ভালকৈ আৰু কণ্টিনিউ কৰিম। সেয়াই আৰু এতিয়া মাংস লৈ আহিছোঁ, চিকেন আনিছোঁ অলপমান, সেয়াকে বনাম। এতিয়া মই ধুনীয়াকৈ ফ্ৰেছ হৈ লওঁগৈ। ইহঁতি পঢ়ি আছে, বেটাৰ কম্পিউটাৰ আছে, তাৰ 2টা লেচন কম্পিউটাৰৰ মই একদম ক্লিয়াৰ কৰাই থৈছোঁ তাক, মাত্ৰ এতিয়া ৰিভাইজ কৰিলে হ'ব। কাইলৈ যিহেতু ছানডেও সি টাইম পাব মানে, এতিয়া অলপমান সি ৰিভাইজ কৰিলে সেইখিনিতে তাক মই চাম, তাৰপিছতে আৰু এয়া বনাবলৈ আহিম। বাৰু মই ব্লগটো এইখিনিতে শেষ কৰিছোঁ দেই, কালিৰ পৰা কণ্টিনিউ কৰিয়ে আছোঁ। ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ, বাই। আৰু যিসকলে নতুনকৈ চাই আছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব, মই সদায় ক'বলৈ পাহৰোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। যদি চাই ভাল লাগিলে আপোনালোকৰ লাইক কৰিব হা। আকৌ লগ পাম নতুন এটা ব্লগৰ সৈতে। আজিলৈ আহিছোঁ, বাই।